Hello everyone, welcome back to my channel Education. আজি মই তোমালোকক পঢ়াবলৈ লৈছো ক্লাস 6 ৰ অৰ্থাৎ 6ষ্ঠ শ্ৰেণীৰ অসমীয়াৰ যেটো অসমৰ সত্ৰ অনুষ্ঠান নামৰ পাঠটি আছে হেইটো তোমালোকক প্ৰশ্নোত্তৰসমূহ মই তোমালোকক দি দিম তোমালোকে লিখি লবা আৰু মুখস্থ কৰিবা পাঠটো নিশ্চয় তোমালোকে পঢ়ি চাইছা খুবেই ভাল লাগে গতিকে বলা আমি প্ৰশ্নোত্তৰসমূহ এতিয়া চাই লওঁ কিতাপত গুটেইখিনি প্ৰশ্নৰ এনসাৰ আছে তোমালোকে পঢ়িলেই পাই যাবা কিন্তু মই তোমালোকৰ সুবিধাৰ্থে ইয়াত লিখি থৈছো আৰু হেখিনিৰ পৰাই তোমালোকে নোট কৰি ল'ব পাৰিবা প্ৰথম কোৱেশ্চনটো আছে মহাপুৰুষ জনাই কি উদ্দেশ্যেৰে সত্ৰ অনুষ্ঠানৰ সৃষ্টি কৰিছিল এনসাৰটো হ'ব নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সুবিধাৰ কাৰণে মহাপুৰুষ জনাই সৃষ্টি কৰিছিল সত্ৰ অনুষ্ঠান খ নম্বৰ প্ৰশ্ন শংকৰদেৱে কত প্ৰথমতে সত্ৰৰ সূত্ৰপাত কৰিছিল এনসাৰ হ'ব পঞ্চদশ শতিকাৰ শেষ ভাগত শংকৰদেৱে বৰদোৱাত প্ৰথম সত্ৰৰ সূত্ৰপাত কৰিছিল গ নম্বৰ প্ৰশ্ন মাধৱদেৱ দামোদৰদেৱ আদি গুৰুসকলে কত কত সত্ৰ স্থাপন কৰিছিল এনসাৰ মাধৱদেৱ দামোদৰদেৱ আদি গুৰুসকলে বৰপেটা পাটবাউসী আদি ঠাইত সত্ৰ স্থাপন কৰিছিল ঘ নম্বৰ সত্ৰৰ মুখ্য অনুষ্ঠান কি সত্ৰৰ মুখ্য অনুষ্ঠান হৈছে নামঘৰ ঙ নম্বৰ বাটচৰা কি সত্ৰলৈ হুমুৱা পদুলিৰ মুখত বাটখনক বাটচৰা বোলে 6 নম্বৰ প্ৰশ্ন ভকতসকল থাকিবৰ কাৰণে সত্ৰৰ চাৰিওফালে কি থাকে এনসাৰ ভকতসকল থাকিবৰ কাৰণে সত্ৰৰ চাৰিওফালে থাকে হাতী পদহিলা ভঁৰাল আদি দ্বিতীয় 6 নম্বৰ সত্ৰৰ মুখ্য কাৰ্যনিৰ্বাহকজনক কি বুলি কোৱা হয় তেওঁ কোন কোন বিষয় ববিয়াই সহায় কৰে এনসাৰ হ'ব সত্ৰৰ মুখ্য কাৰ্যনিৰ্বাহকজনক সত্ৰাধিকাৰ বুলি কোৱা হয় আৰু তেওঁৰ সহযোগী জন হ'ল ডেকা সত্ৰাধিকাৰ লগতে মেধি পাছনি মুক্তিয়াৰ খাটনিয়াৰ আলধৰা পালধৰীয়া গায়ন বায়ন সূত্ৰধাৰ পাঠক নামল গোৱা আদি বিষয়াসকলে সত্ৰাধিকাৰক সহায় কৰে জ নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষত গণতান্ত্ৰিক পদ্ধতিৰ প্ৰথম প্ৰচলন ক'ত ঘটে বুলি ক'ব পৰা যায় ভাৰতবৰ্ষত গণতান্ত্ৰিক পদ্ধতিৰে প্ৰথম প্ৰচলন এই সত্ৰসমূহতেই ঘটে বুলি ক'ব পাৰি কিহৰ জৰিয়তে শংকৰদেৱে ভাওনা অনুষ্ঠানৰ পাতনি মেলিছিল এনসাৰ চিহ্নযাত্ৰা ভাওনাৰ জৰিয়তে শংকৰদেৱে ভাওনা অনুষ্ঠানৰ পাতনি মেলিছিল নিয় নম্বৰ নামঘৰত বহি শাস্ত্ৰ ব্যাখ্যা শুনি থকাৰ সময়ছোৱাত ভকতসকলে বাহৰ কি সামগ্ৰী তৈয়াৰ কৰিবলৈ সুবিধা পাইছিল এনসাৰ হ'ব নামঘৰত বহি শাস্ত্ৰ ব্যাখ্যা শুনি থকাৰ সময়ছোৱাত ভকতসকলে বাহৰ পাচি খৰাহী বিচনী ধাৰি মুখা আদি সামগ্ৰী তৈয়াৰ কৰিবলৈ সুবিধা পাইছিল তাৰ পিছত 2 নম্বৰত দিয়া আছে চমুটকা কিটা মই বেছি ডাঙৰকে দিয়া নাই তোমালোকৰ মুখস্থ কৰাত সহজ হ'ব প্ৰথমটো আছে নামঘৰ হৈছে গাঁৱলীয়া সমাজত নাম প্ৰসংগ কৰা ঠাই ইয়াতে গুৰুজনাৰ তিথিত ভাওনা আদি পতা হয় লগতে নাম কীৰ্তন উৎসৱ আদি বিভিন্ন কাৰ্য ইয়াত হয় ভাওনা হৈছে শংকৰদেৱৰ সৃষ্টি তেখেতে ধৰ্ম প্ৰচাৰৰ অৰ্থে ভাওনা অনুষ্ঠানৰ পাতনি মেলিছিল ভাওনাৰ নাটৰ বিষয়বস্তু পৌৰাণিক চিহ্নযাত্ৰা ভাওনাৰ জৰিয়তে শংকৰদেৱে ভাওনা অনুষ্ঠানৰ সৃষ্টি কৰিছিল কুটিৰ শিল্প কাহৰ বাচন বৰ্তন বনোৱা ঠাইক কুটিৰ শিল্প বুলি কোৱা হয় অসম কুটিৰ শিল্পৰ বাবে আগবঢ়া সূত্ৰধাৰ ভাওনা আৰম্ভণিত ওলাই ভাওনা বিৱৰণ দৰ্শকৰ আগত দাঙি ধৰে এনসাৰটো হ'ব সত্ৰসমূহৰ নাম হ'ল বৰপেটাৰ পাটবাউসী সুন্দৰীদিয়া বৰপেটা উজনি আউনিআটি দক্ষিণপাট গড়মূৰ কমলাবাৰী আদি 4 নম্বৰত দিয়া আছে বিপৰীত শব্দ লিখিবলৈ দিছে জঞ্জালটো দিয়াই আছে কিতাপত নিজঞ্জাল ধৰ্ম হ'ব অধৰ্ম স্বাৰ্থ নিস্বাৰ্থ প্ৰয়োজন অপ্ৰয়োজন জ্ঞান অজ্ঞান বৰ্তমান অতীত 5 নম্বৰত দিয়া আছে এটা শব্দত প্ৰকাশ কৰা সত্ৰৰ মুখ্য কাৰ্যনিৰ্বাহকজনক কি বোলে সত্ৰাধিকাৰ ভাওনাত পোনপ্ৰথমে ভাওনাৰ অংশৰ সমূহ বিৱৰণ কৈ দিবলৈ ওলোৱা ভাওৰীয়া সূত্ৰধাৰ গান বাজনা কৰা লোক গায়ক খোল মৃদং বজোৱাত পাকৈত লোক বাদক মানুহৰ ঘৰলৈ সোমোৱা বাটৰ সন্মুখ ভাগ পদুলিমুখত সাজি থোৱা ঘৰ বাটচৰা তাৰ পিছত 6 নম্বৰত বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে প্ৰথমটো আছে নামঘৰ সত্ৰৰ মুখ্য অনুষ্ঠান নামঘৰ
গায়ন বায়ন ভাওনা এখন কৰিবলৈ গায়ন বায়নৰ প্ৰয়োজন পোছাক পৰিচ্ছদ ভাওনাৰ অভিনেতাসকলৰ পোছাক পৰিচ্ছদ কাহিনীৰ লগত খাপ খোৱাকৈ তৈয়াৰ কৰি লোৱা হয় সাজ পোছাকে মানুহ একোজনৰ ব্যক্তিত্বক প্ৰভাৱিত কৰে তাৰপিছত ইয়াত সন্ধি ভাঙা দি আছে এইকেইটা পঢ়িবা খুবেই ইম্পৰ্টেণ্ট 5 যোগ অনি পাচনি 7 যোগ অনিয়াৰ খাটনিয়াৰ আলধৰ যোগ আল ধৰা পাল ধৰ যোগ দীৰ্ঘই ইয়তাকাৰীয়া পাল ধৰিয়া বিষয়বাব যোগ ইয়া বিষয়ববীয়া গণতন্ত্ৰ যোগ ইক গণতান্ত্ৰিক তাৰপিছত 8 নম্বৰত আছে খালী ঠাই পূৰ কৰা কিতাপত আছে গোটেইখিনি তোমালোকে লিখি ল'ব পাৰা মই যিখিনি দিছোঁ সত্ৰসমূহত নৃত্য গীত আদিৰ চৰ্চা হোৱাৰ লগতে কুটিৰ শিল্পৰো বিকাশ সাধন হৈছিল শংকৰদেৱ মাধৱদেৱৰ উপৰি পৰৱৰ্তী বৈষ্ণৱ ভক্তসকলে ভাওনাৰ কাৰণে নাট ৰচনা কৰিছিল নতুনকৈ সত্ৰত কোনো এজন ব্যক্তি সত্ৰাধিকাৰ হোৱাৰ লগে লগে তেওঁ এখন নাট ৰচনা কৰিবলগীয়া হৈছিল সত্ৰ এখন হ'ল এক সামাজিক বিচাৰথলী শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ সুবিধাৰ কাৰণে সৃষ্টি কৰিছিল ভাওনা অনুষ্ঠানৰ এইখিনি আছিল অসমৰ সত্ৰ অনুষ্ঠানৰ কুৱেশ্যন এনসাৰখিনি যদি কিবা বুজি নোপোৱা আছে মোক নিশ্চয়কৈ ক'বা মই তোমালোকক বুজাই দিবলৈ যত্ন কৰিম আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ